নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে স্বাগতম জনাইছো জিজ্ঞাসাৰ নতুন এটা ভিডিঅ'ত। আজি আমি ডিছকাছ কৰিম 45টা মোষ্ট ইম্পৰ্টেণ্ট MCQ তোমালোকৰ সোমবাৰে যিহেতু পৰীক্ষা বিজ্ঞানৰ তাৰ কাৰণে, ঠিক আছে। আৰু দুটা পাৰ্ট ইতিমধ্যে উপলব্ধ হৈ আছে আমাৰ ইউটিউব চেনেলত, সেইকেইটা চাব পাৰা। আৰু লগতে কিছুমান লৈ আহিম মই ভিডিঅ' এনেকুৱা MCQ ডিছকাছ কৰা, ঠিক আছে। এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু যদি তোমাৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে তুমি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। লেটছ ষ্টাৰ্ট। আৰু এইটো ভিডিঅ' তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। আৰু আমাৰ যদি ভাল পোৱা ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিবা লগৰখিনিৰ লগত, ঠিক আছে। আমাৰ যোনটো প্ৰথম প্ৰশ্ন আহিলে, প্ৰথম প্ৰশ্নটো হৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এন এম্ফটেৰিক অক্সাইড, বা অসমীয়াত ক'বলৈ গ'লে তলৰ কোনটো উভয়ধৰ্মী অক্সাইড। এটা আছে প্ৰথম Na2O, Al2O3, CO2 আৰু H2। ইয়াৰ ৰাইট আনচাৰটো কি হ'ব তোমালোকৰ? অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। Al2O3 ইজ দ্য কি হয়? উভয়ধৰ্মী অক্সাইড বা এম্ফটেৰিক অক্সাইড, ঠিক আছে। নেক্সট চোৱা, 2 নম্বৰ প্ৰশ্নটো কি হৈছে? A solution turns red, litmus paper blue. Its pH is likely to be, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH টো কি হ'ব পাৰে? কি হ'ব পাৰে ইয়াৰ? যদি যদি ৰঙা লিটমাছ পেপাৰ নীলা কৰিছে তেতিয়াহ'লে কি হ'ব? ইয়াৰ যোনটো pH টো হ'ব ই 10। 10 মানে কি? ই এটা ক্ষাৰ হয়, ঠিক আছে। ই এটা ক্ষাৰ, ইংৰাজীত ক'বলৈ গ'লে ই এটা কি হয়? বেছ হয়। 3 নম্বৰ প্ৰশ্ন চোৱা, ৰিয়েকশ্যন Fe2O3 এনেকুৱা ৰিয়েকশ্যন, ঠিক আছে। Fe2O3 প্লাছ 2Al, এইফালে Al2O3, ঠিক আছে, প্লাছ 2Fe। এতিয়া এই যোনটো বিক্ৰিয়াটো, এই বিক্ৰিয়াটো কিহৰ উদাহৰণ? প্ৰথম হৈছে সংযোজন বিক্ৰিয়া আহিলে, নেক্সট বিযোজন, নেক্সট অপসাৰণ, নেক্সট ডি অপসাৰণ। ইয়াৰ কি হ'ব? এইটো ৰাইট আনচাৰটো হ'ব তোমালোকৰ কি হয়? এইটো অপসাৰণ। কিয় অপসাৰণ হ'ল? কাৰণ কি কৰিছে ইয়াত? যোনটো মানে বেছি সক্ৰিয় মৌলকে কম সক্ৰিয় মৌলক আঁতৰাই পিনি নিজৰ জেগাত লৈছে। মানে এলুমিনিয়ামে কি হৈছে? আইৰণটো আঁতৰাই ই আইৰণৰ জেগাটো লৈ লৈছে, ঠিক আছে। এইটো মানে কি হ'ব তোমাৰ? ডাবল স্পেচ ৰিয়েকশ্যন বা অপসাৰণ বিক্ৰিয়া। নেক্সট 8 প্ৰশ্নটো চোৱা, হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ। সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুবিধ কি হয়? এইটো কি হ'ব তোমালোকৰ? কি হয় তোমালোকৰ? পাৰা, বা ইংৰাজীত ক'বলৈ গ'লে মাৰ্কুৰী, অ'কে। নেক্সট 5 নম্বৰ প্ৰশ্নটো চোৱা, দ্য ফাংচনেল গ্ৰুপ অফ বিউটানল। বিউটানলৰ কাৰ্যকৰী মূলক কি হয়? এতিয়া ইয়াত কি আছে? বিউটানল লাষ্টত 1 আছে, ONE। ONE থাকিলে কি হয় তোমালোকৰ কাৰ্যকৰী গ্ৰুপটো? এইটো হ'ব তোমালোকৰ কিটোন, ঠিক আছে। যদি এলডিহাইড থাকে, এলডিহাইড কি থাকিব তোমালোকৰ লাষ্টত? CH থাকিব, ঠিক আছে। এলকহলত OH থাকে, কাৰ্বনিক এচিডত কি থাকিব তোমালোকৰ? COH থাকে, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো, চিনাবাৰ ইজ এন ঔৰ অফ, চিনাবাৰ বা শিংগুল কাৰ পৰীক, অ'কে। এইটো কমন প্ৰশ্ন, তোমালোকৰ কাৰ পৰীক হয় তোমালোকৰ চিনাবাৰটো? এইটো কাৰ হয়? মাৰ্কুৰী, ঠিক আছে। মাৰ্কুৰী পৰীক। আনচাৰটো অপশ্যন চি ইজ দা কাৰেক্ট আনচাৰ। নেক্সট 7 নম্বৰ প্ৰশ্ন চোৱা, ইথেন হুইচ উইথ দা মলিকুলাৰ ফৰ্মুলা C2H6, ঠিক আছে। C2H6 কাৰ ফৰ্মুলা তোমালোকৰ এইটো ইথেনৰ। এতিয়া ইয়াত ইথেনত কি আছে তোমালোকৰ? চোৱা, কেইটা সহযোগী বান্ধনী আছে সেইটো দিছে। প্ৰথম হৈছে 6টা, নেক্সট 7টা, নেক্সট 8টা, অপশ্যন ডি আছে তোমালোকৰ 9টা। তোমালোকে কি কৰিব লাগিব? লিখিব লাগে, ঠিক আছে। দুটা কাৰ্বন এনেকে আঁকিবা, ঠিক আছে। এতিয়া তোমালোকৰ কেইটা সহযোগী বন্ধনী? দুটা বন্ধনী সহযোগী বন্ধনী হয় ইয়াত কাৰ্বন থাকে, ঠিক আছে। এটা হৈ গ'ল, দুটা হৈ গ'ল, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, ঠিক আছে। কেইটা আছে তোমালোকৰ ইয়াত? অপশ্যন বি ইজ দা কাৰেক্ট আনচাৰ। 7টা সহযোগী বন্ধনী বা কোভেলেণ্ট বণ্ড আছে, ঠিক আছে। নেক্সট তোমালোকৰ চোৱা, 8 নম্বৰ প্ৰশ্ন চোৱা, হুইচ অফ দ্য ফলোইং মেটেলছ ৰিয়েক্ট ভিগৰাছলি উইথ কোল্ড ৱাটাৰ। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে ক্ৰিয়া কৰে? এইটো কোনটো হয় ইয়াত? প্ৰথম হৈছে তোমালোকৰ আইৰণ, Fe, তাৰপৰা এলুমিনিয়াম, তাৰপৰা ছডিয়াম, তাৰপৰা কপাৰ। ইয়াত কি হ'ব তোমালোকৰ? ছডিয়াম, ঠিক আছে। মনে ৰাখিবা ছডিয়াম, আৰু কেতিয়াবা যদি পটাছিয়াম দিয়া লাগে পটাছিয়ামটো হ'ব, অ'কে। এতিয়া আমি নেক্সট তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটো কৈছে যে দ্য কিডনী ইন হিউমেন বিংছ আৰ পাৰ্ট অফ দ্য চিষ্টেম ফৰ, মানুহৰ বৃক্কত বা কোনটো তন্ত্ৰৰ অংশ? প্ৰথম হৈছে তোমালোকৰ পৰিপুষ্টি বা নিউট্ৰিচন, নেক্সট শ্বসন, তাৰপৰা এক্সক্ৰিচন বা ৰেচন, তাৰপৰা ট্ৰান্সপৰ্টেশ্যন। কোনটো হ'ব এতিয়া? এইটো হ'ব তোমালোকৰ মানুহৰ কিডনীটো কিহৰ? ৰেচন প্ৰক্ৰিয়া বা এক্সক্ৰিচন প্ৰচেছৰ কি হয়? পাৰ্ট হয়, ঠিক আছে। 9টো কি? 9 অপশ্যনটো হ'ব তোমালোকৰ এক্সক্ৰিচন, ঠিক আছে। নেক্সট আহিলে তোমাৰ প্লাষ্টাৰ অফ পেৰিছ। প্লাষ্টাৰ অফ পেৰিছ ইজ অবটেইন বাই হিটিং। প্লাষ্টাৰ অফ পেৰিছ কি গৰম কৰিলে পাওঁ? কি গৰম কৰিলে পাওঁ এইটো? আমি পাওঁ জিপছাম। যদি গৰম কৰোঁ, জিপছাম গৰম কৰিলে আমি কি পাওঁ? প্লাষ্টাৰ অফ পেৰিছ পাওঁ, ঠিক আছে। এইটো মনত ৰাখিবা, ইয়াৰ বিক্ৰিয়াটো তোমালোকক সোধে, ৰিয়েকশ্যনটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। আৰু আমাৰ ইউটিউব চেনেলত তাত সকলো বিক্ৰিয়া, যিমান ইম্পৰ্টেণ্ট বিক্ৰিয়া আছে, সকলো বিক্ৰিয়া এটা ভিডিঅ' ইতিমধ্যে আছে চাগে, ঠিক আছে। চাইছোঁ ৰ'বা, অল ইম্পৰ্টেণ্ট কেমিকেল ৰিয়েকশ্যন এইটো ভিডিঅ' আছে, দেখিছানে? এই ভিডিঅ'টো তোমালোকে চাই দিবা, ঠিক আছে। ইয়াত তোমালোকৰ যিমান বিক্ৰিয়া আছে গোটেই চেপ্টাৰটোত সকলো ডিছকাছ কৰি থোৱা আছে, ঠিক আছে। ইয়াত আমাৰ জিজ্ঞাসা ইউটিউব চেনেলত যাবা, তাত গৈ পিনি তোমালোকে ভিডিঅ'ছত গৈ পিনি ইয়াতে পাই যাবা যে এচেচিলি অল ইম্পৰ্টেণ্ট কেমিকেল ৰিয়েকশ্যন বুলি এইটো ভিডিঅ', ঠিক আছে। এইটো চাই দিবা, তাত সকলো ৰিয়েকশ্যন যিমান ৰিয়েকশ্যন আছে, তোমালোকৰ যিমান বিক্ৰিয়া আছে সকলো ডিছকাছ কৰি থোৱা আছে। 11 নম্বৰটো চোৱা, এন এলয় অফ কপাৰ এণ্ড জিংক ইজ, কপাৰ আৰু জিংকৰ সংকৰ ধাতুবিধ কি হয় তোমালোকৰ? এইটো হ'ব কি হ'ব? পিতল, বা আমি তাক ইংৰাজীত কি বুলি কওঁ? ব্ৰাছ বুলি কওঁ, ঠিক আছে। এতিয়া চোৱা 12 নম্বৰ প্ৰশ্নটো চোৱা নেক্সট। মডাৰ্ণ পিৰিয়ড টেবল ইজ বেছড অন, আধুনিক পৰ্যায়বৃত্ত তালিকা কিহৰ ওপৰত আধাৰিত? প্ৰথমটো পাৰমাণৱিক ভৰ, পাৰমাণৱিক সংখ্যা, নিউটনৰ সংখ্যা, আৰু দ্বিতীয়টো হৈছে তোমালোকৰ ঘনত্ব। ইয়াৰ আনচাৰটো কি হ'ব তোমালোকৰ? এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰশীল, ঠিক আছে। আধাৰত মানে বনাইছে এখন। নেক্সট চোৱা, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন টাৰ্মাৰিক। তেতেলীত কোনবিধ এচিড থাকে? কোন হ'ব? তেতেলীও কি হয়? তেতেলীও টি, ঠিক আছে। তেতেলীত কি থাকে তোমালোকৰ? টাৰ্টাৰিক এচিড, ঠিক আছে। দুটা টি, অ'কে। আনচাৰটো হ'ব কি হয়? টাৰ্টাৰিক এচিড। নেক্সট 14 নম্বৰ প্ৰশ্ন চোৱা, হুইচ নন মেটেল ইজ লাষ্টাৰাছ, ঠিক আছে। কোনটো অধাতু তিতিময় বা চিকমিকিয়া? এইটো কি হ'ব আনচাৰটো? কোৱা, ইয়াৰ আনচাৰটো কি হ'ব? প্ৰথমটো ছালফাৰ, নেক্সটটো অক্সিজেন, তাৰপৰা আয়ডিন, তাৰপৰা তোমালোকৰ আছে নাইট্ৰজেন। ইয়াৰ আনচাৰটো হ'ব তোমালোকৰ আয়ডিন, ঠিক আছে। এতিয়া 15 নম্বৰটো চোৱা, দ্য ৰিমুভেল অফ অক্সিজেন ফ্ৰম এ ছাবষ্টেঞ্চ ইজ কল্ড। পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱাটো কি হ'ল? আঁতৰি যোৱা যোনটো
বিক্ৰিয়া, সেই বিক্ৰিয়াটোক আমি কি বুলি কওঁ, অঁতৰাই দিয়াটোক আমি কওঁ তাক বিজাৰণ বুলি কওঁ, ঠিক আছে, মানে ৰিডাকশ্যন, ঠিক আছে। এতিয়া 16 নম্বৰটো চোৱা, 16 নম্বৰটো কৈছে যে the breakdown of pyruvate to give carbon dioxide, water and energy take place in pyruvate or pyruvateৰ অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা যোনটো বিক্ৰিয়া, সেইটো ক'ত সম্পাদনা হয়, ক'ত হ'ব, প্ৰথমটো আছে চাইটোপ্লাজম, তাৰপৰা মাইটকণ্ড্ৰিয়া আহিলে, তাৰপৰা ক্ল'ৰ'প্লাষ্ট আহিলে, তাৰপৰা নিউক্লিয়াছ আহিলে। ইয়াৰ যোনটো ৰাইট আনচাৰ হ'ব সেইটো হৈছে তোমালোকৰ অপশ্যন বি, মাইটকণ্ড্ৰিয়া। অ'কে, এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা, দ্য গেপ বিটুইন টু নিউৰনছ ইজ কল্ড, দুটা স্নায়ু কোষৰ মাজৰ খালী ঠাইখিনি কি বুলি কয়, সেইটোক কয় তোমালোকৰ চাইনেপছ। আৰু ইয়াৰ যোনটো ডায়েগ্ৰামটো ভালদৰে চাই ল'বা স্নায়ু কোষৰ, ঠিক আছে। এতিয়া 18 বছৰটো চোৱা, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক প্লেচ থ্ৰু বাডিং ইন মুকুলো দগমৰ দ্বাৰা অজনৰ প্ৰজনন কিহত হয়, সেইটো কি হ'ব, ইয়াৰ আনচাৰটো হ'ব তোমালোকৰ ইষ্টত হয়, ঠিক আছে। এইকেইটা তেনেকে চব চাই যাবা, ঠিক আছে, যিমান যিমান আছে তোমালোকৰ এইবিলাক ধুনীয়াকে এইখিনি চাই যাবা, ইয়াৰ পৰা প্ৰশ্ন হোৱা দেখা যায় মানে, ঠিক আছে। তোমালোকৰ 19 নম্বৰ প্ৰশ্নটো চোৱা, এন এক্সাম্পল অফ হোমোলগাছ অৰ্গেন, সমহংষ্ট অংগৰ এটা উদাহৰণ কি হ'ব, আমাৰ হাত আৰু কুকুৰৰ আগৰ ঠেং, তোমাৰ দাঁত আৰু হাতীৰ দাঁত, আলু আৰু ঘাঁহৰ লতা, এতিয়া ওপৰৰ আটাইকেইটা, ইয়াত কি হ'ব তোমালোকৰ এই আনচাৰটো, ওপৰৰ আটাইকেইটা। এতিয়া সমহংষ্ট অংগ মানে কি, হাত আৰু মানে সিহঁতৰ মানে হেৰি গঠনকেইটা বেলেগ হ'ব পাৰে, কিন্তু কামকেইটা একেই হয়, ঠিক আছে। নেক্সট 20 নম্বৰ বস্তু চোৱা, দ্য জাইলেম ইন প্লান্ট ৰেছপনচিবল ফৰ, উদ্ভিদৰ জাইলেম কলাৰ কাম কি হ'ল, ইয়াৰ জাইলেমে কি কৰে তোমালোকৰ, জাইলেমে পানী পৰিবহন কৰে, ঠিক আছে। নেক্সট আছিলে তোমালোকৰ 21 নম্বৰ বস্তুটো, হুইচ পাৰ্ট অফ দ্য হৰমন প্ৰমোট চেল ডিভিজন, কোনবিধ উদ্ভিদৰ হৰমনে কোষ বিভাজনত সহায় কৰে, এইটো কি, চাইটোকাইনিন, ঠিক আছে। চাইটোকাইনিনে কি কৰিব তোমালোকৰ কোষ বিভাজন বা চেল ডিভিজনটো সহায় কৰিব, ঠিক আছে। The 22 নম্বৰ প্ৰশ্নটো চোৱা, ইন ফুড চেইন দ্য থাৰ্ড ট্ৰপিক লেভেল ইজ অলৱেজ অকুপাইড বাই, খাদ্য শৃংখলত তৃতীয় পৌষ্টিক স্তৰটো সদায় কি থাকে, হাৰ্বিভৰ, তৃণভোজী, এই মাংসভোজী, বিযোজক নে উৎপাদক, ইয়াৰ আনচাৰটো হ'ব কি হ'ব, মাংসভোজী, ঠিক আছে। 3 নম্বৰ সদায় কি থাকিব তোমালোকৰ, মাংসভোজী থাকিব। অ'কে, নেক্সট তোমালোকৰ এইটো চোৱা, দ্য নাম্বাৰ অফ অটোজম ইন হিউমেন্স, মানুহৰ দেহত অটোজমৰ সংখ্যা কিমান, 22 যোগ, ঠিক আছে। এতিয়া 24 নম্বৰ প্ৰশ্নটো চোৱা, ৱেৰ ডাজ দ্য ফাৰ্টিলাইজেশ্যন অকাৰ্ছ ইন হিউমেন্স, ঠিক আছে, মানুহৰ নিষেচন ক'ত সংঘটিত হয়, প্ৰথমটো হৈছে ইউটেৰাছ, জৰায়ু, তাৰপিছত ভেজাইনা আছে, যোনি, অপশ্যন চিটো হয় তোমাৰ ফেলোপিয়ান টিউব, ফেলোপিয়ান নলী, আৰু অপশ্যন ডি হয় তোমালোকৰ ডিম্বাশয়, এইটো কি হ'ব তোমালোকৰ ফেলোপিয়ান টিউব, ঠিক আছে। এতিয়া চোৱা 25 নম্বৰ চোৱা, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন মেইনটেইনছ দ্য প'শ্চাৰ এণ্ড বেলেঞ্চ, মগজুৰ কোন অংশই দেহৰ সমতা আৰু ভংগিমাটো ৰক্ষা কৰে, এইটো কি, ইয়াৰ আনচাৰটো হ'ব তোমালোকৰ চেৰেবেলাম, ঠিক আছে। লঘু মস্তিষ্ক বা চেৰিবেলামে কি কৰে, মানুহৰ দেহৰ সমতা আৰু ভংগিমাটো ৰক্ষা কৰে, ঠিক আছে। 26 নম্বৰ প্ৰশ্নটো চোৱা, দ্য ফ'কেল লেংথ অফ স্পেৰিকেল মিৰৰ ইজ অফ দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইজ 20 চেণ্টিমিটাৰ, ঠিক আছে। এতিয়া 20 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ গোলাকাৰ দাপোন এখনৰ ফ'কাছটো কিমান হ'ব, ঠিক আছে। ফ'কাছটো দিয়া আছে, তোমাক কি দিয়া আছে তোমালোকৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে, ঠিক আছে, আমাক ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে। ফ'কাছটো কি হয়, ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ আধা হয়, সেইকাৰণে যোনটো ফ'কাছটো কি হ'ব তোমালোকৰ, আৰটো কি হ'ব 2, ঠিক আছে, আৰটো দিয়া আছে 20, 2টো হ'ব কি হ'ব তোমালোকৰ এইফালে 10 চেণ্টিমিটাৰ, ঠিক আছে। এনেকুৱা প্ৰশ্ন, সৰু প্ৰশ্ন, পাৱাৰৰ প্ৰশ্ন বা এনেকুৱা প্ৰশ্ন তোমালোকে আশা কৰিব পৰা আহিব পাৰে, ঠিক আছে। 27 নম্বৰ প্ৰশ্নটো চোৱা, দ্য হিউমেন আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট এট ইটছ, মানুহৰ চকুৱে কোন বস্তুৰ প্ৰতিবিম্ব গঠন কৰে, ইয়াত ক'ত হ'ব, ক'ত কৰিব এইটো তোমালোকৰ কৰ্ণিয়াত কৰে, চৰি কৰ্ণিয়া নহয়, ক'ত কৰে তোমালোকৰ ৰেটিনাত কৰে, ঠিক আছে। ৰেটিনাত কিবা এটা বস্তুৰ ইমেজটো গঠন হয়। 28 নম্বৰ প্ৰশ্নটো চোৱা, দ্য এছ আই ইউনিট অফ পাৱাৰ ইজ, কি হয়, বিদ্যুতৰ যিটো এছ আই ইউনিটটো কি হয় কোৱা, ভোল্ট হয়নে, ৱাট হয়নে, জুল হয়নে, এম্পেয়াৰ হয়, আনচাৰটো হ'ব কি হ'ব তোমালোকৰ ৱাট, ঠিক আছে, এছ আই ইউনিটটো। নেক্সট আহিলে তোমালোকৰ 29টো, এট দ্য টাইম অফ দ্য শ্বৰ্ট চাৰ্কিট দ্য কাৰেণ্ট ইন দ্য চাৰ্কিট ইজ, হ্ৰস্ব বৰ্তনী বা শ্বৰ্ট চাৰ্কিট হোৱাৰ সময়ত বৰ্তনীত কি হয় তাত যিটো প্ৰবাহটো কি হয়, কমি যায় নে, একে থাকে নে, অত্যাধিক বাঢ়ি যায় নে, সলনি হয়, কি হ'ব, ই অত্যাধিক বাঢ়ি যাব, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, ডিভাইচ ইউজ ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড, বৈদ্যুতিক প্ৰবাহ উৎপাদন কৰা সঁজুলিটো কি হয় তোমালোকৰ জেনেৰেটৰ, অ'কে। গেলভেনোমিটাৰে কি কয়, বিদ্যুৎ আছে নে নাই সেইটো উপস্থিতিটো কয়, এমিটাৰে বিদ্যুৎটো জোখে, বিদ্যুৎ প্ৰবাহটো জোখে, কিমান কাৰেণ্ট আছে সেইটো জোখে, আৰু মটৰে কি কয়, ই ঘূৰি থাকে, ঠিক আছে।
হৈ থাকে আৰু জাষ্ট টুইংকলিং অফ ষ্টাৰ ইজ ডিউ টু দা তৰাতে যিটো তাৰ কাৰণটো কি হয়, সেইটো কি হয় আমাৰ এটমস্ফিয়াৰিক ৰিফ্ৰেকশ্যন, ঠিক আছে, বা অসমীয়াত ক'বলৈ গ'লে বায়ুমণ্ডলীয় প্ৰতিসৰণ। এতিয়া 32 নম্বৰ প্ৰশ্নটো চোৱা, দ্য ব্লু কালাৰ অফ দ্য স্কাই ইজ ডিউ টু দা কি হয় তোমালোকৰ এইটো স্কেটাৰিং অফ লাইট। ইয়াৰ পৰা তোমালোকে এটা প্ৰশ্ন এটা নহয় এটা প্ৰশ্ন চিঞৰ আহিব, ঠিক আছে। এতিয়া অলপ কুৱেশ্যনখিনি অলপ ইজি লাগিছে হয় নাই, এইটো আমাৰ আজিৰ ভিডিঅ'টো তোমালোকৰ এই ভিডিঅ'টো তোমালোকৰ কুৱেশ্যনখিনি ইজি হয়। তাৰপিছত আমি এতিয়া মানে ইজিৰ পৰা একদম কমপ্লেক্সলৈ যাম, ঠিক আছে। আজি ভিডিঅ'টোত কি হ'ব তোমালোকৰ অলপ ইজি বস্তুখিনি কথা পাতিম, তাৰপৰা যোনটো নেক্সট পাৰ্টটো আহিব তাত চাবা তোমালোকে একদম কনচেপচুৱেল বস্তু লৈ আহিম, একদম ধুনীয়াকৈ তোমালোকৰ ৰিভিজন হ'ব। সেইকাৰণে তোমালোকে চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়া, ঠিক আছে। 32 কুৱেশ্যনটো চোৱা, 1 কিলোৱাট পাৰ ইজ ইকুৱেল টু 1 কিলোৱাট পাৰ ঘণ্টা মানে কিমান হয়, ঠিক আছে। ইয়াত এটা ভুল হৈ আছে তোমালোকৰ অপশ্যন কেইটাত, এইকেইটা কি হ'ব তোমালোকৰ কিলোৱাট পাৰ আৱাৰ নহ'ব হা, এতিয়া তোমালোকৰ ইউনিট কেইটা জুল হ'ব গোটেইকেইটা, ঠিক আছে। এটা সৰু ভুল হৈ আছে, বেয়া নাপাবা। ইয়াৰ ৰাইট আনচাৰটো কি হ'ব তোমালোকৰ 3.6 ইনটু 10⁶ জুল, ঠিক আছে। এতিয়া তোমালোকৰ 34 নম্বৰ প্ৰশ্নটো চাওঁ, হুইচ অফ দ্য ফলোইং ইজ নট এ কনভেনচনেল চ'ৰ্চ অফ এনাৰ্জি, তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়, এইটো কি হ'ব তোমালোকৰ চলাৰ এনাৰ্জি, ঠিক আছে। বাকী 35 প্ৰশ্নটো চোৱা, 35 নম্বৰটো, দ্য মেগনেটিক ফিল্ড ইনচাইড এ লং ষ্ট্ৰেট চলেনয়েড কেৰিং কাৰেণ্ট ইজ প্ৰবাহযুক্ত এটা দীঘল চলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰখন কেনেকুৱা হয় কোৱা। এইটো তোমালোকৰ কিতাপতে আছে, এইটো প্ৰশ্ন বহুত বাৰ আহিছে, তোমালোকৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এতিয়া প্ৰথমটো হৈছে তোমালোকৰ প্ৰথম অপশ্যনটো হৈছে 0, ঠিক আছে, 0 হ'ব পাৰে, নাইবা তোমালোকৰ প্ৰান্তৰ ফালে কমি যাব পাৰে, প্ৰান্তৰ ফালে বাঢ়িব পাৰে, বা সকলো দিশতে একেই হ'ব পাৰে। কি হ'ব এতিয়া প্ৰবাহযুক্ত ভিতৰত কি হয় তোমালোকৰ সকলো বিন্দুতে একেই থাকে, ঠিক আছে। কাৰণ কিয় থাকে তাত, যোনবিলাক তোমালোকৰ চুম্বকীয় বল ৰেখাবিলাক তাত কি থাকে, চব তোমাৰ সমান্তৰালকে থাকে, পেৰেলেলকে, ঠিক আছে। 36 নম্বৰ প্ৰশ্নটো চোৱা, এন ইলেক্ট্ৰিক বাল্ব, ঠিক আছে। ইয়াৰ কিমান আছে তোমালোকৰ ভিটো কি আছে, প্ৰথমতে V1 টো কিমান হয় 220 ভোল্ট, ঠিক আছে। V1 টো হৈছে তোমালোকৰ V20 ভোল্ট। নেক্সট আকৌ পাৱাৰটো দিছে, এইটো P1 বুলি ধৰো প্ৰথম কেছত, ঠিক আছে, 100 ৱাট, অ'কে। এতিয়া হুৱেন অপাৰেটেড ইন 110 ভোল্ট, যেতিয়া মানে তোমালোকৰ V2 টো কিমান আছে তোমালোকৰ 110 ভোল্ট, এই 110 ভোল্টত কিমান পাৱাৰ হ'ব আমাক মানে P2 টো ইয়াত উলিয়াব দিছে, ঠিক আছে। এইটো একদম চিম্পল হয়, টেনশ্যন নল'বা, একদম চিম্পল হয়। তোমালোকৰ সূত্ৰ এটা জানাই চাগে, সূত্ৰটো হৈছে তোমালোকৰ P ইজ ইকুৱেল টু V স্কোৱাৰ বাই, নিশ্চয় জানা, অ'কে। এতিয়া চোৱা প্ৰথম কেছটোত কি হ'ব তোমালোকৰ P1 টো কি হ'ব তোমালোকৰ 100 ৱাট, ঠিক আছে, 100 ৱাট। এতিয়া ইয়াত আমি ইয়াৰ পৰা কি কৰিম, 100 ৱাটৰ পৰা আমি R টো উলিয়াই ল'ম, ঠিক আছে। প্ৰথমৰটো পৰা R টো উলিয়াই ল'ম। R টো কেনেকৈ উলিয়াম, আমি প্ৰথমতে R ইজ ইকুৱেল টু কিমান হ'ব তোমালোকৰ V1 স্কোৱাৰ আৰু P1, ঠিক আছে, P1 হৈ গ'ল। এতিয়া V1 টো কিমান আছিলে আমাৰ 220 স্কোৱাৰ আছিলে, 220 হৈ গ'ল, অ'কে। আৰু এইফালে তোমালোকৰ P কিমান আছিলে প্ৰথমতে 100, ঠিক আছে। তোমালোকে কৰা, এইটো গ'ল, এইটো গ'ল, এইটো গ'ল, ইয়াৰ পৰা এইটো গ'ল। এতিয়া 22 যদি পূৰণ কৰি দিওঁ আমি 484 ওহম আমি কি পাই গ'লো তোমালোকৰ এইটো R টো পাই গ'লো, ঠিক আছে। R ইমান আছিলে, ঠিক আছে। এতিয়া আমাক কি উলিয়াব লাগিব, P2 টো উলিয়াব লাগিব, এইটো P1 আছিলে হয় নাই, P1 আছিলে প্ৰথমতে আমি P1 কৰিছিলো, এতিয়া আমি P2 টো উলিয়াম, ঠিক আছে। P2 ফালে কি হ'ব তোমালোকৰ V2 স্কোৱাৰ ডিভাইডেড বাই R। এতিয়া V2 টো কিমান আছে তোমালোকৰ ইয়াত, V2 টো আমাক দি দিছিলে 110 ভোল্ট, ঠিক আছে, 110 ভোল্ট, আৰু R টো আমি উলিয়াই দিলো 484, ঠিক আছে। ইয়াক যদি আমি কৰোঁ, এইটো 110 দুটা 110 আহিব, ঠিক আছে, 110 ভোল্ট 110 ভোল্ট, অ'কে। এতিয়া ইয়াক যদি আমি কৰোঁ কিমান পাম তোমালোকৰ এইফালে 1 ডাবল, ইয়াক যদি কৰোঁ পাম ওপৰত 1 2 1 0 0 তলত 484, তাৰপিছত আমি P2 টো কিমান পাই গ'লো তোমালোকৰ 25 ৱাট, 25 ৱাট ইজ দা আনচাৰ, এনেকৈ আৰু, ঠিক আছে। এনেকুৱা প্ৰশ্নবিলাক আহি যাব পাৰে কেতিয়াবা, অংক সৰু সৰু অংকৰ পাৱাৰৰ প্ৰশ্ন বেছিকৈ সোধে এনেকুৱা আহিলে, ঠিক আছে। এতিয়া 37টো চোৱা, দ্য লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিংক্ট ভিজন অফ ফৰ এ য়ং এডাল্ট উইথ নৰ্মেল ভিজন ইজ, স্বাভাৱিক দৃষ্টিৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্বটো কিমান, এইটো আমি জানো কিমান হয় 25 মিটাৰ নহয়, এইটো কিমান হ'ব তোমালোকৰ 25 চেণ্টিমিটাৰ, ঠিক আছে। 25 মিটাৰ দি নিদিবা আকৌ দেই, 25 চেণ্টিমিটাৰ হয়, কেতিয়া মিটাৰটো বহুত দীঘল হৈ যায়, ঠিক আছে, চেণ্টিমিটাৰ হ'ব দেই, মিটাৰ নহয়। এতিয়া চোৱা নেক্সট 38টো চোৱা, দ্য ইমেজ ফৰ্ম বাই কনকেভ মিৰৰ when the object is placed between pole and focus, তেতিয়া কি হ'ব তোমালোকৰ এইটো এটা এক্সেপশ্যন আছিলে, ঠিক আছে। যেতিয়া তোমালোকৰ কনকেভ মিৰৰ এখনত আমি যদি পল আৰু ফকাছৰ মাজত যদি থৈ দিওঁ, তেতিয়াহ'লে যোনটো ইমেজ ফৰ্ম হ'ব, কেনেকুৱা ইমেজ ফৰ্ম হ'ব তোমালোকে জানাই চাগে নিশ্চয়, ইভাগে সি ৰিয়েল আৰু ইনভাৰ্টেড কৰে, কিন্তু এইটো কেছত যেতিয়া পল আৰু ফকাছৰ মাজত ইমেজ থাকিব তেতিয়া কি কৰিব ভাৰ্চুৱেল ইৰেক্ট অখত আৰু থিয় ইমেজ
ফৰ্ম কৰিব ঠিক আছে এতিয়া হুইচ ৰুল ইজ ইউজ টু ফাইণ্ড দ্য ডাইৰেকশ্যন অফ দ্য ইনডিউচ কাৰেণ্ট আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা যোনটো ৰুলটো মানে হেৰি নীতিটো সেই নীতিটো কি আছিলে তোমালোকৰ কি আছিলে এইটো ফ্লেমিঙৰ ৰাইট হেণ্ড ৰুল ফ্লেমিঙৰ ঘুমটীয়া নীতি ঠিক আছে নেক্সটটো আহিলে হুইচ অফ হুইচ অফ দ্য ফলোইং ৰিপ্ৰেজেণ্ট ভল্টেজ তলৰ কোনটোৱে বিভৱ ভেদ দেখায় মানে ভি কোনটোৱে ৰিপ্ৰেজেণ্ট কৰে ঠিক তোমালোকক জানা চাগে ডাব্লিউ বাই কিউ মানে কি আছিলে ভি ভি ইজুকেল টু ডাব্লিউ বাই কিউ মানে এতিয়া আনচাৰটো কি হ'ব তোমালোকৰ অপশ্যন এ ঠিক আছে এতিয়া চোৱা নেক্সট দ্য মেইন কম্পনেণ্ট অফ দ্য বায়'গেছ ইজ বায়'গেছৰ প্ৰধান উপাদান কি হয় তোমালোকৰ এইটো মিথেন ঠিক আছে নেক্সট তোমালোকৰ 42 নম্বৰ প্ৰশ্নটো চোৱা এ পাৰ্চন চাফাৰিং ফ্ৰম মায়োপিয়া ইউজ হুইচ লেন্স মায়োপিয়া ভোগা ব্যক্তিয়ে ব্যৱহাৰ কৰা লেন্সবিধ কি হয় এইটো কি হয় তোমালোকৰ মায়োপিয়া ভোগা কি ব্যৱহাৰ কৰে কনকেভ লেন্স ব্যৱহাৰ কৰে ঠিক আছে ওকে ৰেজিষ্টেন্স অফ এ ৱায়াৰ ডিপেণ্ডছ অন পৰিবাহী তাৰ ৰুট নিৰ্ভৰ কাৰ ওপৰত কৰে লেংথৰ ওপৰত এৰিয়া অফ ক্ৰছ ছেকশ্যন নেচাৰ অফ দ্য মেটেৰিয়েল কোনটো হ'ব ইয়াত কোৱাচোন লেংথ হ'বনে দৈৰ্ঘ্য হ'বনে প্ৰস্থচ্ছেদৰ কালি হ'বনে নে পদাৰ্থৰ প্ৰকৃতি হ'ব ঠিক আছে ইয়াৰ ৰাইট আনচাৰ হ'ব তোমালোকৰ ওপৰৰ আটাইকেইটা গোটেই তিনিটাতে কৰে ঠিক আছে তিনিটালৈ কৰে এতিয়া হুইচ অফ দ্য ফলোইং ইজ এ বায়'ডিগ্ৰেডেবল তলৰ কোনটো এটা জৈৱ নিম্নীকৰণ মানে কোনটো পচে পচনশীল কোনটো হয় প্ৰথমটো হৈছে প্লাষ্টিক তাৰপৰা গ্লাছ তাৰপৰা ফ্ৰুইট পিল তাৰপৰা আছিলে আইৰনেল ৰাইট আনচাৰটো হ'ব কি হ'ব ফ্ৰুইট পিল মানে ফল মূলৰ বাকলি এতিয়া আমি আজি লাষ্ট প্ৰশ্নটোলৈ আহোঁ ঠিক আছে অজন লেয়াৰ ইজ ডিপ্লেটেড বাই অজন স্তৰৰ অৱক্ষয় মূল কাৰণ কি হয় এতিয়া সেইটো হৈছে তোমালোকৰ CFC ঠিক আছে এতিয়া এইকেইটাই তোমালোকৰ আজিৰ ভিডিঅ'টোত আছিলে একদম শ্বৰ্ট ভিডিঅ' হ'ব এইটো বাকী নেক্সট ভিডিঅ'টোত আমি আৰু অলপ ইয়াতকৈ এতিয়া আজিতো অলপ বেছিক লেভেলৰ চালোঁ নেক্সট ইয়াতকৈ অলপ টান লেভেলৰ ঠিক আছে তোমালোকে যাতে ভালদৰে ৰিভিজন কৰিব পাৰা তাৰ কাৰণে নতুন ভিডিঅ' আকৌ লৈ আনিম ঠিক আছে টেনশ্যন নল'বা একদম সোনকালে পাবা দেওবাৰে পাই যাবা দেওবাৰো পাবা আজিও পাবা ভিডিঅ' টেনশ্যন নল'বা ঠিক আছে অল দ্য বেষ্ট ভালদৰে পঢ়া শুনা কৰি থাকা কিবা থাকিলে ক'বা ইয়াৰ PDF টো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'বা ঠিক আছে